মই জুনৰ পোহৰতো পঢ়িছো চাগে, আৰু দুদিনমান মই জোনাকী পৰুৱা বটলত ভৰাইও পঢ়িছো। সেইটোৰ মোৰ অভিজ্ঞতা আছে মানে। দেউতাই মোক 5 বছৰ বয়সৰ পৰা এৰি থৈ গৈছে। তাৰ পিছৰ পৰা মোৰ মায়ে মোক চোৱা চিতা কৰিছে। জোনাকী পৰুৱা লৈ পেলাই কেনেকে পঢ়ে মানে? জোনাকী পৰুৱা বটলত ভৰাই পেলাই কেনেকে পোহৰ পায়, মই সেইটো বুজি পোৱা নাই। এতিয়া হাই ছেকেণ্ডেৰী ৰিজাল্ট কোনো কাৰোবাৰ দিব নহয় চাগে, যোনে ভাল ৰিজাল্ট কৰে সি বা তাই আহি পেলাই কবাহি দেই যে মই ধূপৰ পোহৰত পঢ়িছিলো বুলি। এইতকৈও বেছি ভাইৰেল হৈ যাব মানে। ধূপৰ পোহৰত পঢ়িছো বুলি তোমালোকে অলপ হাল দিবা। কিছুমানতো চিগাৰেটৰ পোহৰত পঢ়িব, কিছুমানে জোনৰ পোহৰতো সিমান পোহৰ দিয়ে নে যে পঢ়িব পৰা হৈ যায়। বাকী মই যেতিয়া মেট্ৰিক দিছিলো তেতিয়া মানে মই আমাৰ ৰিমট বোৰ্ডত যে লাইট জ্বলে, যে ৰঙা লাইট যে আগফালে জ্বলে, যে সেইটোৰ পোহৰে যিকণ পোহৰ দিয়ে সেইকণ পোহৰেহে মই পঢ়ি পেলাই পাছ কৰিছিলো, গম পোৱা? ইমানেই মই দুখত পঢ়িছিলো। সেয়াই। বাকী মই এটা কথা কওঁ দেই, ছোৱালীজনীয়ে, মই গম পাওঁ দেই ছোৱালীজনীয়ে অলপ বেছি কৰি দিলে, কিন্তু তাই এখন বহুত বেছি দুখীয়া ঘৰৰ ছোৱালী হয়। আৰু এই ভিডিঅ'টো মই অলপ ধেমালি সৰুতে বনাইছো, একো মই তাইক হেট কৰা নাই। আৰু মই তোমালোকক ৰিকুৱেষ্ট কৰিছো যে সেই ছোৱালীজনীক পাৰ্চনেলি কোনো হেট নকৰিবা। তাই ফ্ল' কৈ দিলে চাগে যে এনেকে পঢ়িছিলো বুলি, কিন্তু সঁচাকে তাই বহুত দুখীয়া ঘৰ ছোৱালী, বাপেক নাই বুলি কৈছে যিহেতু ভিডিঅ'টোত। তাই বহুত দুখীয়া ঘৰ ছোৱালী হয়। আৰু মই অলপ ধেমালি কৰিবৰ কাৰণে ভিডিঅ'টো বনাইছো। ন' হেট ফৰ হাৰ, মই একো বেয়া পোৱা নাই তাইক, আৰু কোনেও হেট নকৰিবা সেইটো ৰিকুৱেষ্ট কৰিছো। বাকী ভিডিঅ'টো শ্বেয়াৰ কৰা, যোনে পাৰা তাইক হেল্প কৰা, পঢ়াত আগলৈ যিমান পঢ়িব বিচাৰিছে, কোনোবা যদি হেল্প কৰিব বিচাৰিছা হেল্প কৰা। যিহেতু মই এজন মানে ধেমালি কৰি ভাল পাওঁ ভিডিঅ'বোৰত, সেইকাৰণে মই ভিডিঅ'টো ধেমালি কৰিয়ে বনাইছো। কিন্তু সঁচাকে তাই ভিডিঅ'টো লাষ্টলৈ চাই পেলাই মোৰ বেয়া লাগিলে। তোমালোকে লাষ্টত ভালদৰে ভিডিঅ'টো কমপ্লিট চাবা। তাই কৈছে যে মই সৰুৰ পৰাই দেউতাবিহীন ছোৱালী হৈ মায়ে পঢ়া শুনা কৰি পেলাই ডাঙৰ দীঘল কৰিলে। আই হোপ তাই এজনী ভাল ছোৱালী হওক, ভৱিষ্যতে ভাল কাম কৰক, সেয়ে আশা ৰাখিছো। বাকী বেয়া নাপাবা, মই জাষ্ট ধেমালিতে ভিডিঅ'টো বনাইছো।